এতিয়া আমি গৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ। খুৰাহঁতৰ ঘৰত ভাগিন আছে, ভাগিনক লগ কৰিবলৈ গৈ আছোঁ। যদি আছে নাথাকিবও পাৰে। আমি তাত গৈ আছোঁ। ৰাতি আছে সূৰ্য থিয়েটাৰ চাবলৈ যাম মধুপুৰত। আপোনালোকক দেখাম সূৰ্য থিয়েটাৰ অলপ ক্লিক। ফুলটোতো দেখাব নোৱাৰে, অলপ দেখাম আপোনালোকক। চাব গোটেই ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। এতিয়া কৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ ডাইৰেক্ট তাতে দেখাম আৰু ব'লক। আছে যদি আছে, নাই যদি নাই, তাতে দেখাম ব'লক গাইছ। দেখিছে কিমান ধুনীয়া জেগা, ইমান নদী পাৰত ধুনীয়া জেগা। ব'লক অকণমান নদীত নামো। নদীত নানামো বাৰু এতিয়া। সেইটো খুৰাহঁতৰ ঘৰ পাই গ'লোহি আহি। আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে। থিয়েটাৰ চাবলৈ যাবা নাই? হা যাবা নাই? নহয় এতিয়া ক্লাছত এয়া মই পাণৰ দোকান দিছোঁ। অঁ এয়া মোৰ পাণৰ দোকান। এয়া কাঠা বুলি কয়, এয়া তামোল বুলি কয়, পাণ বুলি কয়। নিদিয়া কিন্তু কিয়? আৰে কিয় আহিয়া কৰি থাকা তুমি? তাকো অকলে কল পৰা আহিছা, ঘৰ ক'ত তোমাৰ? আৰে কিনো মুখ চুকাই থাকা? মুখত মাত নাই নেকি তোমাৰ? মুখটো চুকাই কৰিলে আৰে মুখো আঁকিছে। তুমি তাৰমানে কথা ক'ব নোৱাৰা নেকি? মই আচলতে কথাটো জনা নাছিলোঁ কাৰণে বেয়া নাপাবা দেই। বলি যাবা তুমি এটা কাম কৰা, তোমাৰ ঘৰ ঠিকনা ফোন নম্বৰ দি জানা ইয়াত লিখি দিয়া। তোমাক কালে তোমাৰ দায়িত্ব মোৰ। আৰে লিখা।